নমস্কাৰ লৈ আহিছো এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত গুৱাহাটী মহানগৰী গান্ধী বস্তিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে পুনৰ এবাৰ জনাইছো মহানগৰী গান্ধী বস্তিৰ অনুবৰুৱা পথত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা 20টাকৈ বাসগৃহ ভস্মীভূত হোৱাৰ তথ্য পোহৰলৈ আহিছে আমি পুনৰবাৰ জনাইছো সিলিন্ডাৰ বিস্ফোৰণৰ ফলতে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে প্ৰায় 20টাকৈ বাসগৃহ ভস্মীভূত হৈছে মই দৃশ্যাংকৰে কৈছো এই মুহূৰ্তত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে গান্ধী বস্তিৰ অনুবৰুৱা পথত দৃশ্য চাওক 20টাকৈ বাসগৃহ ভস্মীভূত হৈছে 8ৰ পৰা 9টাকৈ সিলিন্ডাৰ বিস্ফোৰণৰ সন্দেহ কৰা হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডই জুকাৰি গৈছে সমগ্ৰ গুৱাহাটী মহানগৰ গান্ধী বস্তিৰ অনুবৰুৱা পথত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড 20টাকৈ বাসগৃহ ভস্মীভূত হোৱাৰ তথ্য পোহৰলৈ আহিছে সমান্তৰালকৈ 8ৰ পৰা 9টাকৈ সিলিন্ডাৰ বিস্ফোৰণ হোৱাৰ সন্দেহ কৰা হৈছে বৰ্তমানো সঠিক তথ্য পোহৰলৈ অহা নাই আৰক্ষী ঘটনাস্থলীত গৈ উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনী গৈ উপস্থিত হৈছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আধা ঘণ্টা পানী মৰাৰ পিছতে কিন্তু শেষ হৈ গৈছে অগ্নি নিৰ্বাপক বাহিনী বাহনত থকা পানী আৰু ক্ষোভিত হৈ পৰিছে স্থানীয় জনতা কি কৈছে স্থানীয় জনতাই অগ্নি নিৰ্বাপক বাহিনীৰ বিৰুদ্ধে কেনে ধৰণে ক্ষোভ উজাৰিছে প্ৰথমতে মই এটা বাইট শুনাই লৈছো আপোনালোকক কি পানী আজি প্ৰায় 2 ঘণ্টা ধৰি ভিডিঅ' দি আছে বাৰে ফোন কৰা যায় না হেলি নকৰে কোনো ৰেসপন্সিবিলিটি গাড়ী এখন লৈ পুৰা গাড়ী কোনো পানী নাই ইয়াতে পানী ব্যৱস্থা নাই দাদা কি পানী নাই নেকি আধা ঘণ্টা পানী মাৰাৰ পানী শেষ হৈ গৈছে ঘৰৰ পৰা পানী ল'ব ঘৰৰ পৰা পানী আনিব লাগে সব এটা এনেকুৱা দায়িত্ব নিয়ে আনিব সব গুৱাহাটীৰ মাজমজিয়া গুৱাহাটী মেইন মাজমজিয়া আধা ঘণ্টা পানী মাৰিব পৰা নাই তেওঁলোকে গাড়ী এখন লৈ আহিছে খুদা গাড়ী এখন লৈ আহিছে তেওঁলোকে কি কেতিয়া লাগিছিল জুই কেতিয়া লাগিছিল 2 ঘণ্টা মান হৈ গৈছে কেটা ঘৰ জ্বলিছে ইফালে বহুত পুৰি ঘৰ জ্বলি গৈছে জ্বলি আছে বহুত এটা কি এতিয়া পানী নাই নেকি গাড়ীত ফায়াৰ ব্ৰিগেড দাদা পানী নাই এটা পানী বিচাৰি আছে ইহঁতে আমাৰ পাব্লিকৰ পৰা পানী বিচাৰি আছে এটা কাৰেণ্ট নাই কৰপৰা পানী নাই কেইখন গাড়ী আহিছে গাড়ী এখন গাড়ী আহিছে এই জিউটো আলু মাৰিলে হয় পাব্লিকে অ্যাৱাৰনেছ হ'লে হয় কাৰণ গেছ সিলিন্ডাৰ আস্তা ফাটিছে আৰু ফাটিলে হয় আৰু এটা দেখালো কিন্তু ফায়াৰ ব্ৰিগেড চাৰিটামান আধা ঘণ্টা লেটে হওক কিন্তু আহিছে আইপিনি কণ্ট্ৰল কৰিছে চিকিৎসা কোনো ইনজৰ্ড হোৱা নাই চোৰৰ কৃপা আছে এইটো বিৰাট ভাল কথা কেইটা ঘৰ জ্বলিছে ক'ব নোৱাৰো তথাপি ঘৰ আছে 10টাকে বেছি আছে 20টামান ঘৰ জ্বলি গৈছে প্ৰথমতে আচলতে লুন্না নেৱাৰৰ ঘৰত জুই লাগিছিলে সেই জুই লগাৰ পিছত গেছ চিলিণ্ডাৰ বাষ্ট ওচৰৰ যিটো বাউণ্ডাৰী আছিলে সেইবোৰ অজা বুলি তেখেতৰ বাউণ্ডাৰীত জুই লাগে পিছত গৈ পেলাই আমি ৰহমানৰ বাউণ্ডাৰী এটা আছিলে সেইটো জুই লাগে কেইটামান চিলিণ্ডাৰ ব্ৰাষ্ট হৈছে আঠটা চিলিণ্ডাৰ ব্ৰাষ্ট হৈ গৈছে আৰু ব্ৰাষ্ট হোৱাৰ পিছত এক ঘণ্টা পিছত সিহঁতে আহিবাৰ পিছত যি এখন গাড়ী আহিছিলে তাত পানী একেবাৰে নাছিলে তাৰপিছত আকৌ গাড়ী ফোন কৰিলে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে পুনৰবাৰ জনাইছো গান্ধী বস্তিৰ অনুবৰুৱা পথত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা 20টাকৈ বাসগৃহ ভস্মীভূত হৈছে সমান্তৰালকৈ 8ৰ পৰা 9টাকৈ সিলিন্ডাৰ বিস্ফোৰণ হৈছে অনুবৰুৱা পথত এই সমগ্ৰ ঘটনা সংঘটিত হৈছে সানমাৰী আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হৈছে বহু পলমকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন সেই স্থানত উপস্থিত হোৱা অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ক্ষোভিত হৈ পৰিছে বৰ্তমান স্থানীয় ৰাইজে ঘৰৰ পৰা পানী আনি তেওঁলোকে অগ্নিকাণ্ড সংঘটিত হোৱা স্থানত নিক্ষেপ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে কিয়নো অগ্নি নিৰ্বাপক বাহিনীৰ বাহন যি মুহূৰ্তত সেই স্থানত উপস্থিত হৈছিল গৈ যি স্থানত তেওঁলোকে অগ্নি নিৰ্বাপনৰ চেষ্টা কৰিছিল কিন্তু আধা ঘণ্টা পানী মৰাৰ পিছতে পানী শেষ হৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে খুদ মহানগৰী মাজমজিয়াত সংঘটিত অগ্নিকাণ্ড অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে বা অগ্নি নিৰ্বাপক বাহিনীয়ে এক চাঞ্চল্যকৰ অগ্নিকাণ্ডই জুকাৰি গৈছে সমগ্ৰ মহানগৰ গান্ধী বস্তিৰ তিনিআলিৰ অনুবৰুৱা পথত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা আৰু অগ্নিকাণ্ডৰ পিছতে হাহাকাৰময় পৰিস্থিতি কলা ধুৱাই সানি ধৰিছে সমগ্ৰ অঞ্চলটোত অগ্নি নিৰ্বাপনৰ চেষ্টা চলাইছে স্থানীয় লোকসকলে কিমান কি হতাহত হৈছে 20টা বাসগৃহ ইতিমধ্যে ভস্মীভূত হৈছে বুলি আমি উল্লেখ কৰিছো কিন্তু সেই 20টা বাসগৃহত কি আছিল কিমান সম্পত্তি আছিল সেই সন্দৰ্ভত কোনো ধৰণৰ তথ্য বৰ্তমানলৈকে পোহৰলৈ অহা নাই যদিও এই চাঞ্চল্যকৰ অগ্নিকাণ্ডৰ ঘটনাই কিন্তু জুকাৰি গৈছে সমগ্ৰ মহানগৰ
ক'ৰ পৰা কেনেধৰণে জুই সূত্ৰপাত হ'ল বৰ্তমানো জানিব পৰা হোৱা নাই যদিও অগ্নিকাণ্ডৰ পিছতে 8ৰ পৰা 9টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱা বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে আৰু যি বিস্ফোৰণৰ ফলত মুহূৰ্ততে 20টাকৈ বাসগৃহ ভস্মীভূত হোৱাৰ তথ্য পোহৰলৈ আহিছে দৃশ্যাংশ দেখুৱাইছো চাওক কিদৰে কলা ধোঁৱাই চানি ধৰিছে সমগ্ৰ অঞ্চলটো এটা দুটা নহয় 20টা বাসগৃহ ভস্মীভূত হৈছে বৰ্তমান সময়ত অগ্নি নিৰ্বাপক বাহিনীৰ আন কেইবাখনো বাহন সেই স্থানলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে যি কেইখন বাহন উপস্থিত হৈছিল গৈ সেই কেইখন বাহনে কি ধৰণে পানী নিক্ষেপ কৰি জুই নিৰ্বাপনৰ চেষ্টা চলাইছে সেই দৃশ্য আমি দেখুৱাইছো ক্ষুভিত হৈ পৰিছে স্থানীয় জনতা কেৱল আধা ঘণ্টা পানী মৰাৰ পিছতে অগ্নি নিৰ্বাপন কৰিব নপাওঁতে পানী শেষ হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় জনতাই এক চাঞ্চল্যকৰ খবৰ আমি এই মুহূৰ্তত আপোনালোকক জনাই গৈছো যি সময়ত গুৱাহাটী মহানগৰ সকলো বিভাগকে স্মাৰ্ট কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই সময়ত কিন্তু অগ্নি নিৰ্বাপক বাহিনীৰ বিভাগটোৱে বাৰে বাৰে এনে ধৰণৰ ঘটনা সংঘটিত কৰিছে কেতিয়াবা যদি সময়মতে গৈ অগ্নিকাণ্ডৰ স্থলীত গৈ উপস্থিত হ'ব নোৱাৰে আৰু কেতিয়াবা অগ্নিকাণ্ডৰ স্থলীত উপস্থিত হ'লেও কিন্তু তেওঁলোকে যিমান পৰিমাণৰ পানী নিক্ষেপ কৰিলে জুই নিৰ্বাপিত হ'ব সেই পৰিমাণৰ পানী তেওঁলোকে নিক্ষেপ কৰিবলৈ সম্ভৱ নহয় আজিৰ দিনটোৰ এটা জ্বলন্ত উদাহৰণ গুৱাহাটীৰ মাজমজিয়া গান্ধী বস্তিৰ অনুবৰুৱা পথত যি অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ'ল সেই অগ্নিকাণ্ডত 20টাকৈ বাসগৃহ ভস্মীভূত হ'ল কিন্তু জুই নিৰ্বাপন কৰিবলৈ কিন্তু সক্ষম নহ'ল অগ্নি নিৰ্বাপক বাহিনী